মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ উন্মেষ পাঠ্যপুথিৰ পাঠ ৬ তেজৰে কমলাপতি পাঠটোৰ ক্ৰিয়াকলাপৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তেজৰে কমলাপতি এইটো এটা বৰগীত হয়, পোৱা গোৱা বৰগীত। এই বৰগীতটি ৰচক হৈছে শ্ৰী শ্ৰী মাধৱদেৱ। মই তোমালোকক এই বৰগীতটি অসমীয়ালৈ অনুবাদ কৰিবলৈ চেষ্টা কৰিম। এই বৰগীতটি ৰাগ হৈছে শ্যাম, তাল হৈছে পৰী। প্ৰথমতে তোমালোকক দিয়া আছে তেজৰে কমলাপতি প্ৰভাতে নিন্দ। এই শাৰীটোৰ অৰ্থ হৈছে হে নাৰায়ণ, পুৱা হ'ল টোপনি এৰা। তেৰি চান্দ মুখ পেশু উঠৰে গোবিন্দ, অৰ্থাৎ তোমাৰ চন্দ্ৰৰ দৰে মুখখনি চাওঁ, উঠা গোবিন্দ। ৰয়নী বিদুৰ দিশ ধৱলী বৰণ। ইয়াৰ অৰ্থ হৈছে নিশাৰ অন্ধকাৰ আঁতৰিছে আৰু চাৰিও দিশে বগা পোহৰেৰে বিয়পি পৰিছে। তিমিৰ ফেৰিয়া বাছ ৰবিৰ কিৰণ। ইয়াৰ অৰ্থ হৈছে আন্ধাৰ ফালি সূৰুজৰ পোহৰ ওলাইছে। শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই। পদুম ফুল ফুলিল আৰু তাত ভোমোৰা উৰিছে। ব্ৰজবধূ দধি মতে তোৱা গুণ গায়। ইয়াৰ অৰ্থ হৈছে ব্ৰজধামৰ বোৱাৰীসকলে তোমাৰ গুণ গাই দয় মথে। তাৰ পাছৰ শাৰীটো হৈছে দাম হুদাম ডাকে তেৰি লয়া নাম। তোমাৰ বন্ধুসকলে তোমাৰ নাম লৈ মাতিছে। হেৰ দেশ উঠিয়া আছিল বলৰাম। এই শাৰীটোৰ অৰ্থ হৈছে হেৰা চোৱা, তোমাৰ দাদাক বলৰামো ইতিমধ্যে উঠি আহিছে। নন্দ গেল বাথানে গোৱাল গেল পাল। ইয়াৰ অৰ্থ হৈছে নন্দ মহাৰাজ গোহালিলৈ গ'ল আৰু গোৱাল সকলো গৰুৰ পাল লৈ ওলাই গ'ল। সুৰভি চাৰিতে লাগে উঠৰে গোপাল। ইয়াৰ অৰ্থ হৈছে হে গোপাল, সুৰভি গাইক চৰাবলৈ যাব লাগে, সোনকালে উঠা। ক্ষীৰ লবনো লইয়া শিঙা বেদ বেনু। ইয়াৰ অৰ্থ হৈছে লগত ক্ষীৰ, মাখন, শিঙা, এছাৰি লোৱা আৰু গৰু চৰাবলৈ যোৱা। তাৰ পাছত দিয়া আছে চকালে মেলিয় বৎস হাম্বালাৱে ধেনু। ইয়াৰ অৰ্থ হৈছে পুৱাই পোৱালি মেলিব লাগে, ক্ষীৰতী গাইজনীয়েও হেম্বেলিয়াই। তাৰ পাছত দিয়া আছে কহৈ মাধৱ মাই কিনো তপচাইলা। ইয়াৰ অৰ্থ হৈছে মাধৱদেৱে কৈছে হে মা যশোদা, তুমি কি তপস্যা কৰিছিলা। ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা। ইয়াৰ অৰ্থ হৈছে যে তুমি যাৰ ফলত ত্ৰিজগতৰ পতি হৰি অৰ্থাৎ শ্ৰীকৃষ্ণক পুত্ৰ হিচাপে লাভ কৰিছা। এই বৰগীতটিৰ ৰচক হৈছে শ্ৰী শ্ৰী মাধৱদেৱ। এইটো তোমালোকে মনত ৰাখিবা। এইফালে তোমালোকক কবিৰ পৰিচয় দিয়া আছে শ্ৰী শ্ৰী মাধৱদেৱ। এইখিনি তোমালোকে নিজে পঢ়ি জানি ল'বা। তাৰ পাছত এইফালে তোমালোকক বৰগীতটিত থকা শব্দবোৰৰ অৰ্থ জানো আহা। ইয়াত তোমালোকক বৰগীতটিৰ শব্দবোৰৰ অৰ্থ দিয়া আছে, এইখিনি তোমালোকে পঢ়ি জানি ল'বা। ক্ৰিয়াকলাপৰ ১ নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰি খালী ঠাইত বহুওৱা শব্দকেইটাৰ অৰ্থ লিখা। মই ইতিমধ্যে তোমালোকক খালী ঠাইখিনি পূৰ কৰি দিছোঁ। ৰয়নী বিদুৰ দিশ, তোমালোকে খালী ঠাইত লিখিবা ধৱলী। খালী ঠাইত লিখিবা তোমালোকে তিমিৰ। ফেৰিয়া বাছ, খালী ঠাইত লিখিবা ৰবিৰ। শতপত্ৰ বিকশিত, তাৰ পাছত খালী ঠাইত লিখিবা তোমালোকে ভ্ৰমৰ। ব্ৰজবধূ, খালী ঠাইত লিখিবা দধি মথে, খালী ঠাইত লিখিবা তোৱা। খালী ঠাইত বহুওৱা শব্দকেইটাৰ অৰ্থ মই তোমালোকক লিখি দিছোঁ। ধৱলী শব্দৰ অৰ্থ লিখিবা তোমালোকে বগা বৰণ। তিমিৰ
শব্দৰ অৰ্থ লিখিবা তোমালোকে আন্ধাৰ বা তমসা। ৰবি শব্দৰ অৰ্থ লিখিবা তোমালোকে সূৰ্য। ভ্ৰমৰ শব্দৰ অৰ্থ লিখিবা ভোমোৰা। দধি শব্দৰ অৰ্থ লিখিবা দৈ। তোৱা শব্দৰ অৰ্থ লিখিবা তোমাৰ। 2 নম্বৰত দিয়া আছে বৰগীতটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ লগত খ অংশ আস্থানি মিলোৱা। ক অংশত প্ৰথমতে দিয়া আছে তেজৰে কমলাপতি প্ৰভাতে নিন্দ। এইটো তোমালোকে খ অংশত দিয়া হে নাৰায়ণ পুৱা হ'ল টোপনি এৰা এইটোৰ লগত মিলাই দিবা। তাৰ পাছত দিয়া আছে তিমিৰ ফেৰিয়া বাছ ৰবিৰ কিৰণ। এইটো তোমালোকে খ অংশত দিয়া এন্ধাৰ ফালি সূৰুজৰ পোহৰ ওলাইছে এইটোৰ লগত মিলাই দিবা। তাৰ পাছত দিয়া আছে ব্ৰজবধূ দধি মথে তোৱা গুণ গায়। এইটো তোমালোকে খ অংশত দিয়া ব্ৰজধামৰ বোৱাৰীসকলে তোমাৰ গুণ গাই দৈ মথে এইটোৰ লগত মিলাই দিবা। তাৰ পাছত দিয়া আছে সুৰভি চাৰিতে লাগে উধৰে গোপাল। এইটো তোমালোকে খ অংশত দিয়া হে গোপাল সুৰভি গাইক চৰাবলৈ যাব লাগে সোনকালে উঠা এইটোৰ লগত মিলাই দিবা। তিনি নম্বৰত দিয়া আছে বৰগীতটোত প্ৰকাশ পোৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া। তোমালোকে উত্তৰত লিখিবা বৰগীতটোত প্ৰকাশ পোৱাৰ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা। বৰগীতটোত পোৱাৰ এটি অতি মনোৰম আৰু পবিত্ৰ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা পোৱা যায়। ৰাতি শেষ হোৱাৰ লগে লগে চন্দ্ৰৰ পোহৰ ম্লান পৰিছে আৰু পূব আকাশত ধৱল পোহৰ দেখা দিছে। সূৰ্যৰ প্ৰখৰ কিৰণে নিশাৰ আন্ধাৰ দূৰ কৰিছে। পুখুৰীত পদুম ফুল ফুলি উঠিছে আৰু তাৰ চৌপাশে ভোমোৰাই উৰি ফুৰিছে। আনফালে ব্ৰজধামৰ বোৱাৰীসকলে কৃষ্ণৰ গুণ গান কৰি দধি মথিবলৈ আৰম্ভ কৰিছে। পথাৰলৈ গৰু মেলি দিয়াৰ সময় হোৱাত চাৰিওফালে এক ব্যস্ত অথচ সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে। চাৰি নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে বৰগীতটিত কমলাপতি বুলি কাৰ কথা কোৱা হৈছে। তোমালোকে উত্তৰত লিখিবা বৰগীতটিত কমলাপতি বুলি ভগৱান শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। খ নম্বৰ প্ৰশ্নটো হৈছে তিমিৰ ফেৰিয়া বাছ আন্ধাৰ ফালি কি ওলায়। তোমালোকে উত্তৰত লিখিবা আন্ধাৰ ফালি সূৰ্যৰ পোহৰ বা ৰবিৰ কিৰণ ওলায়। গ নম্বৰ প্ৰশ্নটো হৈছে নন্দ গেল বাথানে গোৱাল গেল পাল। ইয়াত বাথান শব্দটোৱে কি বুজাইছে। তোমালোকে উত্তৰত লিখিবা ইয়াত বাথান শব্দটোৱে গৰু আৰু মহৰ খুঁটিক বুজাইছে। ঘ নম্বৰ প্ৰশ্নটো হৈছে কহয় মাধৱ মাই বুলি কাৰ কথা কোৱা হৈছে। তোমালোকে উত্তৰত লিখিবা ইয়াত মাই বুলি যশোদা মাতৃৰ কথা কোৱা হৈছে। ঙ নম্বৰ প্ৰশ্নটো হৈছে ত্ৰিজগতৰ পতি কোন। তোমালোকে উত্তৰত লিখিবা ত্ৰিজগতৰ পতি হ'ল ভগৱান শ্ৰীকৃষ্ণ। 5 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল। তোমালোকে উত্তৰত লিখিবা ৰাতি পুৱাইছে সূৰ্যৰ পোহৰ ওলাইছে আৰু গোপ বালকসকল গৰু চৰাবলৈ যাবলৈ সাজু হৈছে। সেয়েহে যশোদা মাতৃয়ে কৃষ্ণকো তেওঁলোকৰ সৈতে গৰু চৰাবলৈ যাবৰ বাবে জগাই দিছিল। খ নম্বৰ প্ৰশ্নটো হৈছে যশোদাই কৃষ্ণক মৰমতে কি নামেৰে মাতিছিল। তোমালোকে উত্তৰত লিখিবা যশোদাই কৃষ্ণক মৰমতে কমলাপতি গোবিন্দ গোপাল আদি নামেৰে মাতিছিল। গ নম্বৰ প্ৰশ্নটো হৈছে পুত্ৰ কৃষ্ণক যশোদাই
কি কথা কৈ টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছিল? তোমালোকে উত্তৰত লিখিবা যশোদাই কৈছিল যে ৰাতিপুৱাল সূৰ্য উদয় হ'ল, পদুম ফুল ফুলিল আৰু গোৱালসকলে গৰু চৰাবলৈ সাজু হ'ল। এনেবোৰ কথা কৈ তেওঁ কৃষ্ণক জগাবলৈ চেষ্টা কৰিছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে গোৱালসকলে গৰু চৰাবলৈ যাওঁতে লগত কি বাদ্যযন্ত্ৰ আৰু খাদ্য সামগ্ৰী লৈ গৈছিল? তোমালোকে উত্তৰত লিখিবা গোৱালসকলে লগত শিঙা, বেত, বেণু, বাদ্যযন্ত্ৰ আৰু ক্ষীৰ, লৱণো খাদ্য সামগ্ৰী লৈ গৈছিল। 6 নম্বৰত দিয়া আছে কোনে কাক কিয় কৈছিল লিখা। তেজৰে কমলাপতি প্ৰভাতে নিন্দ, তেৰি চান্দ মুখ পেশু উঠৰে গোবিন্দ। তোমালোকে উত্তৰত লিখিবা এই ফাঁকি কথা মাতৃ যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক কৈছিল। ৰাতিপুৱাই পোহৰ হোৱা বাবে শ্ৰীকৃষ্ণক টোপনিৰ পৰা জগাবলৈ আৰু তেওঁৰ সুন্দৰ মুখখনি দৰ্শন কৰিবলৈ যশোদাই এনেদৰে কৈছিল। 7 নম্বৰৰ ক নম্বৰত দিয়া আছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ শিকোৱা। কহয় মাধৱ মাই কিনো তপচাইলা, ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা। এইটো তোমালোকক তেজৰে কমলাপতি বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। এইখিনি তোমালোকে চাই ল'বা, তোমালোকক প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ দিয়া হৈছে। তাৰ পাছত এইফালে তোমালোকক দিয়া আছে মন কৰো আহা ব্যাখ্যা কৰোঁতে মূলতঃ তলৰ তিনিটা স্তৰ ৰক্ষা কৰিব লাগে। তাৰ মানে প্ৰসংগ সংগতি দৰ্শাই লিখোঁতে তোমালোকে মূলতঃ তিনিটা স্তৰ পালন কৰিব লাগে। সেই বিষয়ে ইয়াত দিয়া আছে, তোমালোকে এইখিনি চাই জানি ল'বা। খ নম্বৰত দিয়া আছে তলত দিয়া পদ কেইফাকি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। তোমালোকক এইফালে দিয়া আছে ৰয়নী বিদুৰ দিশ ধৱলী বৰণ, তিমিৰ ফেৰিয়া বাছ ৰবিৰ কিৰণ। তোমালোকে উত্তৰত লিখিবা প্ৰসংগ উক্ত পদ ফাঁকি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা তেজৰে কমলাপতি বৰগীতটিৰ পৰা লোৱা হৈছে। সংগতি সংগতি তোমালোকে লিখিবা ইয়াত পোৱা হোৱাৰ দৃশ্য বৰ্ণনা কৰি যশোদা মায়ে কৃষ্ণক সাৰ পাবলৈ অনুৰোধ কৰাৰ প্ৰসংগত এই কথাখিনি কোৱা হৈছে। ব্যাখ্যাত লিখিবা তোমালোকে ৰাতি পুৱাইছে আৰু চাৰিওদিশ বগা পোহৰেৰে ভৰি পৰিছে, আন্ধাৰ আঁতৰি গৈছে আৰু সূৰ্যৰ কিৰণ পৃথিৱীলৈ নামি আহিছে। এনে এক সুন্দৰ পুৱাত কৃষ্ণক সাৰ পাবলৈ কোৱা হৈছে। তাৰ পাছত দিয়া হৈছে শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই, ব্ৰজবধূ দধি মথে তোৱা গুণ গাই। তোমালোকে উত্তৰত লিখিবা প্ৰসংগ উক্ত পদ ফাঁকি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা তেজৰে কমলাপতি বৰগীতটিৰ পৰা লোৱা হৈছে। সংগতি পুৱাৰ সুন্দৰ পৰিৱেশটোৰ বৰ্ণনা দি মাতৃ যশোদাৰ আগত ব্ৰজৰ গোপীসকলে কৃষ্ণক সাৰ পাবলৈ বা তেওঁৰ গুণানুকীৰ্তন কৰা প্ৰসংগত এই কথাখিনি কোৱা হৈছে। ব্যাখ্যা কবিয়ে ইয়াত পুৱাৰ বৰ্ণনা দিছে। নিশাৰ অন্ধকাৰ আঁতৰি গৈছে আৰু পূব দিশত বগা পোহৰ বিয়পি পৰিছে। সূৰ্যৰ ৰশ্মি পৃথিৱীলৈ নামি আহিছে। পুৱাৰ লগে লগে পদুম ফুল ফুলি উঠিছে আৰু তাতে ভোমোৰাই গুণগুণাই উৰি ফুৰিছে। ইফালে ব্ৰজৰ গোপীসকলে কৃষ্ণৰ গুণ গাই গাই দৈ মথিছে। আঠ নম্বৰত দিয়া আছে শব্দৰ খেল খেলোৱা। ক নম্বৰত দিয়া আছে বৰগীতটিৰ এনেকুৱা এটা 5 আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আৰু দ্বিতীয় আখৰ মিলি তাকৰ বুজায়। সেই শব্দটো হ'ব কম। পাঠটোৰ পৰা শব্দটো বিচাৰি উলিয়াই লিখা। পাঠটোৰ পৰা মই তোমালোকক ইতিমধ্যে শব্দটো বিচাৰি উলিয়াই লিখি দিছোঁ। শব্দটো হ'ব কমলাপতি। তোমালোকে এইফালে কমলাপতি লিখি দিবা।
এই কমলাপতি শব্দটোৰ প্ৰথম আৰু দ্বিতীয় আখৰ মিলি তাকৰ বুজায়। যেনে প্ৰথম আৰু দ্বিতীয় আখৰ হৈছে ক আৰু ম, সেই দুটা আখৰ মিলি কম শব্দটো গঠন হয়, গতিকে তোমালোকে এইফালে কম লিখিবা। তাৰপাছত দ্বিতীয় আৰু তৃতীয় আখৰ মিলি এবিধ বাতিৰ নিচিনা সৰুতকৈ সৰু মাটিৰ পাত্ৰ বুজায়। যেনে দ্বিতীয় আৰু তৃতীয় আখৰ মিলি তোমালোকৰ মলা শব্দটো হয়, গতিকে তোমালোকে মলা, এইফালে মলা হ'ব। প্ৰথম আখৰ তিনিটা মিলি এবিধ সৰু টেঙা ফলক বুজায়। প্ৰথম আখৰ তিনিটা মিলি যেনে ক, ম, লদাকাৰ লা, কমলা, এই কমলা শব্দটোৱে এবিধ সৰু টেঙা ফলক বুজায়, গতিকে তোমালোকে এইফালে কমলা লিখিবা। তাৰপাছত শেষৰ দুটা আখৰ মিলি স্বামী, অধিপতি বা গৰাকীক বুজায়। যেনে শেষৰ আখৰ দুটা হৈছে প আৰু দন্তীয়া ত, তাত হচইকাৰ পতি মানে স্বামী, অধিপতি বা গৰাকীক বুজায়। খ নম্বৰত দিয়া আছে, এতিয়া শব্দটোৰ তৃতীয় আখৰটোৰ পৰা আকাৰ আঁতৰাই দিলে তাৰ প্ৰথম আৰু তৃতীয় আখৰ মিলি এবাৰ ফল ধৰি মৰি যোৱা এবিধ গছ আৰু তাৰ ফল বুজোৱা শব্দটো হ'ব, সেই শব্দটো হ'ব কল। তোমালোকে এইফালে লিখিবা কল, এইফালে লিখিবা কল। দ্বিতীয় আৰু তৃতীয় আখৰ মিলি আমৰ ফুল বুজোৱা শব্দটো হ'ব মল, তোমালোকে এইফালে লিখিবা মল। এইফালে দ্বিতীয় আৰু তৃতীয় আখৰ মিলি দ্বিতীয় আখৰটো হৈছে ম, তৃতীয় আখৰটো হৈছে ল, মলা। তাৰপিছত এইফালে দিয়া আছে প্ৰথম তিনিটা আখৰ মিলি পদুম ফুল বুজোৱা শব্দটো হ'ল, প্ৰথম তিনিটা আখৰ মিলি যেতিয়া তোমালোকে এই শব্দটোৰ পৰা আকাৰটো এৰি দিবা, তেতিয়া প্ৰথম তিনিটা আখৰ মিলি গঠন হোৱা শব্দটো হ'ব কমল, যাৰ অৰ্থ হৈছে পদুম ফুল। এইফালে তোমালোকে কমল লিখিবা। তাৰপাছত এইফালে দিয়া আছে ভাষা অধ্যয়ন। 9 নম্বৰত দিয়া আছে প্ৰাচীন অসমীয়া শব্দবোৰৰ লগত আধুনিক অসমীয়া ৰূপবোৰ মিলাও আহা। এইফালে তোমালোকক প্ৰাচীন অসমীয়া ৰূপ দিয়া আছে ৰয়নী, এইটো তোমালোকে এইফালে দিয়া ৰাতি, এই শব্দটোৰ লগত মিলাই দিবা। তাৰপাছত ভ্ৰমৰ, এইটো তোমালোকে ভোমোৰা, এই শব্দটোৰ লগত মিলাই দিবা। তাৰপাছত ডাকে, এই শব্দটো তোমালোকে মাতে শব্দটোৰ লগত মিলাই দিবা। ফেৰিয়া শব্দটো তোমালোকে ফালি, এই শব্দটোৰ লগত মিলাই দিবা। গেল শব্দটো তোমালোকে গল, এই শব্দটোৰ লগত মিলাই দিবা। তিমিৰ শব্দটো তোমালোকে আন্ধাৰ, এই শব্দটোৰ লগত মিলাই দিবা। দ নম্বৰত দিয়া আছে তলত দিয়া শব্দবোৰৰ তিনিটাকৈ সমাৰ্থক শব্দ লিখা। মই ইতিমধ্যে তোমালোকক সমাৰ্থক শব্দ লিখি দিছোঁ। চান্দ শব্দৰ সমাৰ্থক শব্দ লিখিবা তোমালোকে চন্দ্ৰ, জোন, শশী। ৰবি শব্দৰ সমাৰ্থক শব্দ লিখিবা সূৰ্য, বেলি, ভানু। কিৰণ শব্দৰ সমাৰ্থক শব্দ লিখিবা পোহৰ, দীপ্তি, জ্যোতি। পতি শব্দৰ সমাৰ্থক শব্দ লিখিবা স্বামী, নাথ, গিৰি। 11 নম্বৰত দিয়া আছে তলত দিয়া শব্দবিলাকত কি বিধিমতে মূৰ্ধন্য ন ব্যৱহাৰ হৈছে লিখা। ইয়াত তোমালোকক কেইটামান শব্দ দিয়া হৈছে, এই শব্দবোৰত কি বিধিমতে মূৰ্ধন্য ন হৈছে মই ইতিমধ্যে তোমালোকক লিখি দিছোঁ। তোমালোকে উত্তৰত লিখিবা অসমীয়া ব্যাকৰণৰ নত্ব বিধি অনুসৰি এই শব্দবোৰত মূৰ্ধন্য ন ব্যৱহাৰ হৈছে। বৰণ, কিৰণ, এই শব্দ দুটাত ৰৰ পিছত থকা দন্তীয়া ন মূৰ্ধন্য ন হৈছে। গুণ, বেণু, এইবোৰ স্বাভাৱিকতে মূৰ্ধন্য ন হোৱা শব্দ।
12 নম্বৰত দিয়া আছে তেজৰে কমলাপতি বৰগীতটিত থকা অনুপ্ৰাস অলংকাৰবোৰ বাছি উলিয়াই লিখা। ইয়াত তোমালোকক দুটা লিখি দিয়া আছে, যেনে বৰণ কিৰণ। এই শব্দ দুটাত অন্ত্যধ্বনি মিল থকা দেখা গৈছে, যেনে বৰণ কিৰণ। এই শব্দবোৰত অন্ত্যধ্বনি মিল আছে। ঠিক তেনেদৰে মই বাকী শব্দবোৰ তোমালোকক লিখি দিছোঁ। তোমালোকে লিখিবা উৰাই, গাই, নাম, বলৰাম, পাল, গোপাল, বেনু, ধেনু, তপচাইলা, পাইলা। 13 নম্বৰৰ ক নম্বৰত দিয়া আছে তলত দিয়া পইৰফাকি পঢ়া। কপৌ ফুলিল গছৰ ডালত, বহাগ অহাৰ পৰত, সুৱদী মাতেৰে কুলিয়ে মাতিলে, লুকাই পাতৰ আঁৰত। এইখিনি তোমালোকে পঢ়িবা। খ নম্বৰত দিয়া আছে দলত ভাগ হয় তলৰ পৈদ কেইফাকিৰ খালী থকা শাৰী কেইটা মিলাই লিখা। ইয়াত তোমালোকক দিয়া আছে শৰৎকালত ফুলিল কহুৱা, সৰিল শেৱালি ফুল। এইখিনি তোমালোকে মিলাই লিখিবলৈ চেষ্টা কৰিবা। মই তোমালোক উদাহৰণস্বৰূপে খালী ঠাইত লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখিব পাৰা। নৈৰ বালিত কহুৱা ফুলিছে, দেখিবলৈ কিমান ধুনীয়া অতুল। দুই নম্বৰত দিয়া আছে লাহে লাহে উঠি অহা বেলিটিলৈ চাই, বিলৰ পদুমে মাৰে মেচিকীয়া হাঁহি। খালী ঠাইত তোমালোকক লিখি দিছোঁ মই প্ৰকৃতিৰ বুকুত ৰঙৰ মেলা বহে, ফুলৰ সুবাসত মন যায় ভাহি। 3 নম্বৰত দিয়া আছে বন চৰায়ে দিলে পুৱাৰ বাতৰি। খালী ঠাইত লিখি দিছোঁ জাগি উঠিল ধৰণীৰ প্ৰতিটো প্ৰাণী, নানা ৰঙী পখিলা ফুলে ফুলে উৰে। খালী ঠাইত তোমালোকক লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখিব পাৰা। ফাঁকিত সানি লৈ ৰং বিৰঙী মণি। তাৰ পাছত দিয়া আছে জ্ঞান সম্প্ৰসাৰণ, জানি থোৱা। এইখিনি তোমালোকে পঢ়ি জানি ল'বা। পোন্ধৰ নম্বৰত দিয়া আছে তোমালোকে তেজৰে কমলাপতি বৰগীতটি আৰু ৰাতিপুৱা পৈৰতিত পোৱাৰ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা পাইছা। এতিয়া বৰগীতটিৰ কোনটো অংশৰ লগত ৰাতিপুৱা পৈৰতিৰ কোন অংশৰ ভাৱৰ কেনেধৰণৰ মিল আছে বিচাৰি উলিয়াই লিখা। ইয়াত মই তোমালোকক ৰাতিপুৱা পৈৰতি দিয়া নাই, তোমালোকে সেইখিনি পাঠটোৰ পৰা চাই ল'বা। তোমালোকে উত্তৰত লিখিবা দুয়োটা কবিতাতে পোৱাৰ বৰ্ণনা আছে। তেজৰে কমলাপতিত যেনেকৈ ৰজনী বিদুৰ দিশ ধৱলী বৰণ বুলি কোৱা হৈছে, ৰাতিপুৱা কবিতাটো পূব আকাশত ৰঙা বেলি উঠে কেনে উলাহত বুলি পুৱাৰ পোহৰৰ কথা কোৱা হৈছে। ষোল্ল নম্বৰ প্ৰশ্নটো হৈছে তেজৰে কমলাপতি বৰগীতটিত কৃষ্ণক আৰু ৰাতিপুৱা পৈৰতিত সোণফেৰীক টোপনিৰ পৰা উঠিবলৈ কোৱা হৈছে। পুৱা তোমাৰ শুই উঠা দেৰি হ'লে তোমাক কোনে আৰু কেনেদৰে টোপনিৰ পৰা জগাই লিখা। উদাহৰণস্বৰূপে মই তোমালোকক লিখি দিছোঁ, তোমালোকে লিখিব পাৰা। পুৱা মোৰ শুই উঠিবলৈ দেৰি হ'লে মায়ে আহি মোৰ মূৰত হাত ফুৰাই অতি মৰমেৰে মাত দিয়ে। মায়ে কয় সোণ উঠি দিয়া, বহুত সময় হ'ল, পঢ়িবৰ হ'ল। কেতিয়াবা আকৌ খিৰিকীৰ পৰ্দাখন আঁতৰাই দিয়ে যাতে সূৰ্যৰ পোহৰ মোৰ মুখত পৰে আৰু মই সাৰ পাওঁ। তাৰ পাছত এইফালে দিয়া আছে প্ৰকল্প। 17 নম্বৰত দিয়া আছে শ্ৰেণীৰ সকলোৱে মিলি পোৱাৰ বৰ্ণনা থকা বৰগীত, লোকগীত বা পদ্য সংগ্ৰহ কৰি এখনি সংকলন প্ৰস্তুত কৰা। এইখিনি তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। 18 নম্বৰত দিয়া আছে তলৰ ছবিখন পৰ্যবেক্ষণ কৰা আৰু ছবিখনৰ বিষয়ে এটা টোকা লিখা। এই ছবিখন পৰ্যবেক্ষণ কৰি তোমালোকে এটা টোকা লিখিবলৈ চেষ্টা কৰিবা। উদাহৰণস্বৰূপে মই তোমালোকক এই ছবিৰ বিষয়ে এটা টোকা লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখিব পাৰা।
ছবিখনত এটা অতি ধুনীয়া পুৱাৰ দৃশ্য অংকন কৰা হৈছে। ছবিখনৰ বৰ্ণনা তলত দিয়া হ'ল। সূৰ্যোদয়। আকাশত এটা উজ্জ্বল সোণালী সূৰ্য দেখা গৈছে, যাৰ পোহৰ পৃথিৱীত বিয়পি পৰিছে। প্ৰকৃতি। আকাশত চৰাইবোৰ উৰি ফুৰিছে। চাৰিওফালে সেউজীয়া গছ-গছনি আৰু ফুল ফুলি থকা দেখা গৈছে। ককাকৰ সৈতে শিশুসকল। ছবিখনত দুটি শিশুৰ লগতে সিহঁতৰ ককাকক দেখা গৈছে। তেওঁলোকে হাত মেলি অতি আনন্দৰে পুৱাৰ নিৰ্মল বতাহ আৰু পোহৰক উপভোগ কৰিছে। সামগ্ৰিক ভাৱ। ছবিখনে এক নতুন দিনৰ আৰম্ভণি আৰু আনন্দময় পৰিৱেশৰ ইংগিত দিছে। 19 নম্বৰত দিয়া আছে, পুৱা তুমি প্ৰাতঃভ্ৰমণলৈ গৈছা। সূৰ্যোদয়ৰ লগতে তুমি প্ৰত্যক্ষ কৰা সেই সময়ৰ দৃশ্যটো অংকন কৰা। ইয়াত উদাহৰণস্বৰূপে মই তোমালোকক ৰাতিপুৱাৰ সূৰ্যোদয়ৰ লগত সংগতি ৰাখি এখন প্ৰাকৃতিক দৃশ্যৰ ছবি দি দিছোঁ। এইখিনি তোমালোকে চাই আঁকিব পাৰা বা তোমালোকে নিজা ধৰণেও আঁকিব পাৰা।